পিঠাগুড়িৰ পেৰা আৰু পিঠাগুড়িৰ পেৰা খাবলৈ খুব বেছি ভাল লাগে আৰু দেখিবলৈও খুব ধুনীয়া হয় আৰু আমি এতিয়া বিহুৰ সময়ত আমাৰ ঘৰত থকা বস্তুৰে আমি এই পিঠাগুড়িৰ পেৰা বনাব পাৰোঁ একেবাৰে সহজ পদ্ধতিৰে মই কিদৰে বনালো আপোনালোকক তাকে দেখুৱাম প্ৰথমে মই এতিয়া ফ্ৰাইং পেন এখন গৰম হ'বলৈ দিছোঁ আৰু তাতে দি দিছোঁ এচামুচ ঘিউ দিয়াৰ পিছত এতিয়া মই ইয়াতে পিঠাগুড়ি অলপ ভাজি ল'ম আৰু পিঠাগুড়ি মই ইয়াতে লৈছোঁ 1.5 কাপ প্ৰথমতে 1 কাপ দিছোঁ আৰু আধা কাপ তাতে দি দিম আপোনালোকে বৰা চাউলৰ বাদে যিকোনো চাউল ইয়াতে ব্যৱহাৰ কৰিব পাৰে আৰু মই ইয়াতে যেহেতু শুকান পিঠাগুড়ি ব্যৱহাৰ কৰিছোঁ আপোনালোকে কেঁচা পিঠাগুড়িও ইয়াত ব্যৱহাৰ কৰিব পাৰে আৰু এতিয়া মই পিঠাগুড়িখিনি অলপ সময় ভালদৰে ভাজি ল'ম এনেদৰে 10 মিনিট মান সময় ভালদৰে ভাজি ল'ব লাগিব আৰু অকণমান ঘিউত ভাজি ল'লে ইয়াৰ গুণটো খুব ধুনীয়া হয় আৰু এতিয়া মোৰ এইখিনি ভজা হৈ গৈছে আৰু একেবাৰে ৰঙচুৱা কৰি পেলাব নালাগে এনেদৰে অলপ সময় ভজাৰ পিছতে এতিয়া এইখিনি হৈ গৈছে মই গেছটো অফ কৰি দিম আৰু পিঠাগুড়িখিনি মই এতিয়া প্লেট এখনত ঢালি ৰাখিছোঁ আৰু একেখন ফ্ৰাইং পেনকে মই কাপোৰেৰে ভালদৰে মোহাৰি ল'ম আৰু মোহাৰি লোৱাৰ পিছত এতিয়া ইয়াতে মই 1 কাপ গুড় লৈছোঁ গুড়খিনি দিয়াৰ পিছতে ইয়াতে মই পানী দিম 2 কাপ প্ৰথমতে 1 কাপ দিছোঁ আৰু 1 কাপ মই পানী দি দিম এতিয়া এইখিনি খুব ভালদৰে উতলিবলৈ দিম যাতে গুড়খিনি ভালদৰে গলি যায় আৰু এই ৰসখিনি আমি লাডু বনোৱাৰ নিচিনা ডাঠ কৰি পেলাব নালাগে কাৰণ লাডু আমি টান কৰোঁ কিন্তু পেৰা কেতিয়াও ইমান টান নহয় আপোনালোকে চাই ল'ব অলপ অলপ যেতিয়া আঠা আঠা হ'ব তেতিয়া এইখিনি হৈ যাব আৰু এতিয়া মই ইয়াতে দি দিছোঁ অকণমান ইলাচি গুড়ি আৰু ইলাচি গুড়ি দিলে গুণটো ভাল লাগে আৰু এনেদৰে এইখিনি উতলি থাকোঁতে এতিয়া মই যিখিনি পিঠাগুড়ি ভাজি আঁতৰাই ৰাখিছিলোঁ পিঠাগুড়িখিনি তাতে দি দিছোঁ গেছৰ জুইটো মই একেবাৰে কমাই ৰাখিছোঁ পিঠাগুড়িখিনি দিয়াৰ পিছত এতিয়া মই ইয়াতে দিছোঁ পাউডাৰ গাখীৰ 3 চামুচ পাউডাৰ গাখীৰ দিলে পেৰাৰ টেষ্টটো খুবেই ভাল লাগে কাৰণ পেৰা বনাওঁতে সদায় গাখীৰেৰে যিহেতু বনায় সেইবাবে ইয়াতে আপোনালোকে পাউডাৰ গাখীৰ অকণমান দি দিব তেতিয়া পেৰাৰ টেষ্টটো বহুত বেছি ভাল হয় আৰু ভালদৰে মই এইখিনি মিক্স কৰি দিছোঁ যেতিয়ালৈকে এইখিনি ডাঠ হৈ নাহে সম্পূৰ্ণৰূপে গেছৰ জুইটো মই একেবাৰে কমাই ৰাখিছোঁ আৰু এইখিনি অকণমান সময় এনেদৰে লৰাই থকাৰ পিছতে এতিয়া মই ইয়াতে দি দিম 2 চামুচ ঘিউ দিয়াৰ পিছতো এইখিনি খুব ভালদৰে এতিয়া মিক্স কৰি দিম আৰু অকণমান সময় এনেকৈ লৰাই থাকিম আৰু এইখিনি ঠাণ্ডা হোৱাৰ পিছত ডাঠ হৈ যাব তথাপিতো ভালদৰে এইখিনি মিক্স কৰি দিছোঁ আৰু এতিয়া এইখিনি হৈ গৈছে আৰু ইয়া চাওক মই চুই চাইছোঁ ধুনীয়াকৈ এইটো জোখত হৈছে এতিয়া মই গেছটো অফ কৰি দিলোঁ আৰু এইখিনি মই এখন প্লেটত এতিয়া নমাই ৰাখিম আৰু সম্পূৰ্ণৰূপে ঠাণ্ডা হোৱাৰ পিছত আমি পেৰাখিনি বনাম এতিয়া এইখিনি ঠাণ্ডা হৈ গৈছে এতিয়া আমি পেৰাখিনি বনাই ল'ম এই পেৰা বনাবলৈ মই ইয়াতে এটা সঁজুলি